কেতিয়াবা মাত্ৰ এটা খবৰ, এটা সৰু ব্ৰেকিং নিউজ আমাৰ গোটেই দিনটোৰ মেজাজটোকেই সলনি কৰি দিয়ে। আমি আমাৰ মোবাইলটো তুলি লওঁ আৰু হঠাৎ আমাৰ চকুৰ সন্মুখত এনে খবৰ আহি যায় যিয়ে আমাৰ হৃদয়খন গধুৰ কৰি তোলে। ক'ৰবাত যুদ্ধৰ সম্ভাৱনা, ক'ৰবাত দেশৰ মাজত উত্তেজনা, ক'ৰবাত ধ্বংসৰ ছবি। আৰু লাহে লাহে এই বাতৰিবোৰ কেৱল তথ্য হৈয়ে নাথাকে, আমাৰ মনৰ এটা অংশ হ'বলৈ আৰম্ভ কৰে। আমি আচৰিত হ'বলৈ আৰম্ভ কৰোঁ, সকলো ঠিকেই থাকিবনে, পৃথিৱীখন নিৰাপদ নে, ভৱিষ্যত আমাৰ সুৰক্ষিত নে? আৰু এইখিনিতে আৰম্ভ হয় এনে এক অস্থিৰতা যাক আমি কওঁ যুদ্ধৰ বাতৰি উদ্বেগ, অৰ্থাৎ ৱাৰ নিউজ এনএক্সিটি। এই যুদ্ধৰ বাতৰিৰ উদ্বেগ অৰ্থাৎ ৱাৰ নিউজ এনএক্সিটি কি? ৱাৰ নিউজ এনএক্সিটি বা যুদ্ধৰ বাতৰিৰ উদ্বেগ কোনো চিকিৎসাৰ শব্দ নহয়, কিন্তু ই এক বাস্তৱ সত্য হয়, যিটো আজি লাখ লাখ মানুহে অনুভৱ কৰি আছে। যেতিয়া আমি বাৰে বাৰে যুদ্ধ বা সংকটৰ খবৰ দেখিবলৈ পাওঁ, আমাৰ মগজুৱে ইয়াক কেৱল এক বাতৰি হিচাপে গ্ৰহণ নকৰে, ইয়াক বিপদ হিচাপে মানি ল'বলৈ আৰম্ভ কৰে। আৰু মগজুৱে বিপদ অনুভৱ কৰাৰ লগে লগে ই আমাক সতৰ্ক কৰি দিয়ে। হৃদস্পন্দন বেছিকৈ হ'বলৈ ধৰে আৰু আমাৰ মন অস্থিৰ হৈ পৰে, আৰু আমি একেটা কথাকেই বাৰে বাৰে ভাবিবলৈ আৰম্ভ কৰোঁ। এইকাৰণেই বহুতে কোনো প্ৰকৃত বিপদ নোহোৱাকৈও ভয় আৰু উদ্বেগ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। এই খবৰ বা বাতৰিয়ে আমাৰ মনত কেনে প্ৰভাৱ পেলায়? আজিৰ সময়ত আমি কেৱল তথ্যৰ দ্বাৰা আবদ্ধ নহয়, অতিৰিক্ত তথ্যৰ দ্বাৰা আবৃত হৈ আছোঁ। প্ৰতি মিনিটত, প্ৰতি ছেকেণ্ডত নতুন কিবা এটা ঘটি আছে, আৰু তাতোকৈ অধিক সকলো আমাক দেখুৱাই থকা হৈছে। ছ'চিয়েল মিডিয়া, টিভি, ইউটিউব আদি সকলোতে একেবোৰ খবৰেই বাৰে বাৰে আওৰাই থকা বা পুনৰাবৃত্তি কৰি থকা দেখা যায়। আৰু আমাৰ মগজুৱে এই সকলোবোৰ বাৰে বাৰে এবজৰ্ভ বা শোষণ কৰি থাকে। ধীৰে ধীৰে আমাৰ মগজুৱে সেই কথা মানি ল'বলৈ, বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে এই পৃথিৱীখন কেৱল বিপদেৰে ভৰি আছে। কিন্তু সেয়া সত্য নহয়। সঁচা কথাটো হ'ল যে এই পৃথিৱীত যিমান বেয়া কাম বা ঘটনা ঘটি আছে, ঠিক তেনেদৰেই ভাল কামো হৈ আছে। পাৰ্থক্য মাথো এইটোৱেই যে ভাল বা শুভ খবৰবোৰ ইমান সোনকালে বিয়পি নাযায়। নিগেটিভিটি বিয়াছ মগজুৰ এক সত্যতা। আমাৰ মগজুৱে স্বাভাৱিকতে নিগেটিভ কথাবোৰত অধিক মনোযোগ দিয়ে। ইয়াক নিগেটিভিটি বিয়াছ বোলা হয়। অৰ্থাৎ যদি 10টা ভাল খবৰ আৰু এটা বেয়া খবৰ থাকে, আমাৰ মগজুৱে সেই এটা বেয়া খবৰটোকে খামুচি লয়। কিয়নো হাজাৰ হাজাৰ বছৰ আগতে এইটোৱেই আছিল আমাৰ জীয়াই থকাৰ কৌশল। যদি বিপদৰ প্ৰতি গুৰুত্ব নিদিলোহেঁতেন, আমি বাচি নাথাকিলোহেঁতেন। কিন্তু আজি এই অভ্যাস আমাৰ বাবে সমস্যা হৈ পৰিছে, কাৰণ এতিয়া আমি বিপদৰ মাজত নহয়, খবৰৰ মাজতহে জীয়াই আছোঁ। ডুম স্ক্ৰলিং এটা বিপদজনক অভ্যাস। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? আপুনি এটা বাতৰি চাইছে, তাৰপিছত আন এটা, তাৰপিছত দ্বিতীয়টো, তাৰপিছত তৃতীয়টো, আৰু এনেকৈ চিন্তা নকৰাকৈয়ে আপুনি স্ক্ৰল কৰি থাকিব, আৰু প্ৰতিটো খবৰ প্ৰথমতকৈ অধিক নেতিবাচক, নিগেটিভ হৈ গৈ থাকিব। ইয়াক কোৱা হয় ডুম স্ক্ৰলিং, অৰ্থাৎ অনবৰতে নেতিবাচক বা নিগেটিভ তথ্যক নিজকে বিলীন কৰি দিয়া। এই অভ্যাসে ক্ৰমান্বয়ে লাহে লাহে আমাৰ মনটোক ক্লান্ত কৰি পেলায়, আৰু আমি অকাৰণতে উদ্বিগ্নতা অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। যেতিয়া খবৰবোৰে আপোনাৰ হৃদয়খন গধুৰ কৰি তোলে, কেতিয়াবা এনেকুৱাও হয় যে আপুনি বিশেষ একো কৰা নাই, কিন্তু ভিতৰখনত এক অদ্ভুত অস্বস্তি অনুভৱ কৰিছে। আপোনাৰ হৃদয়খন লঘু যেন নালাগে, আপোনাৰ মনটো ক'তো নবহে ভালদৰে, আৰু এনে লাগে যেন কিবা এটা ক'ৰবাত যেন ঠিক নহয়। এয়া প্ৰভাৱ হ'ব পাৰে ৱাৰ নিউজ এনএক্সিটিৰ, কাৰণ আপোনাৰ মগজুৱে যিয়েই দেখি যায়, সকলোবোৰ ভিতৰত জমা কৰি ৰাখি যায়, আৰু সেয়াই লাহে লাহে আপোনাৰ আৱেগবোৰক প্ৰভাৱিত কৰি যায়। নিজৰ মনটোক কেনেকৈ সুৰক্ষিত কৰিব আপুনি? এতিয়া প্ৰশ্নটো হ'ল যে আমি ইয়াৰ পৰা হাত সাৰিব পাৰোঁ নে নাই? আৰু উত্তৰটো হ'ল হয়, নিশ্চয়। প্ৰথমে বাতৰি লোৱা বা শুনাৰ ওপৰত এটা সীমা নিৰ্ধাৰণ কৰক। প্ৰতিটো বাতৰি বা খবৰেই গুৰুত্বপূৰ্ণ নহয়, প্ৰতিটো আপডেট জনাটো প্ৰয়োজনীয় নহয়। দিনটোত এবাৰ বা দুবাৰহে খবৰ বা বাতৰি চাওক, আৰু বাকী সময়খিনি মনটোক জিৰণি দিয়ক। মনত ৰাখক, ইনফৰমেশ্যন বা তথ্যতকৈ মানসিক শান্তি অধিক গুৰুত্বপূৰ্ণ আমাৰ। দ্বিতীয়তে, প্ৰতিটো বাতৰি বা খবৰেই বিশ্বাস কৰাটো প্ৰয়োজনীয় নহয়। ছ'চিয়েল মিডিয়াত বহু বাতৰি অসম্পূৰ্ণ বা অতিৰঞ্জিত দেখা যায়। গতিকে তৎক্ষণাৎ সকলো কথা হৃদয়ত লৈ নল'ব। কিছু মুহূৰ্তৰ বাবে ধৈৰ্য ধৰক, চিন্তা কৰক, আৰু তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰক।
তৃতীয়তে আপোনাৰ মনটোক পজিটিভ ইনপুট দিয়ক। যদি আপুনি কেৱল নিগেটিভ কণ্টেণ্ট বা বিষয়বস্তু চাই থাকে, আপোনাৰ মনটোৱেও একেধৰণে চিন্তা কৰিবলৈ আৰম্ভ কৰিব। সেইবাবেই মনটোৰ ভাৰসাম্য ৰক্ষা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। ইতিবাচক ভাল লগা কিবা এটা চাওক, কিবা এটা প্ৰেৰণাদায়ক পঢ়ক, কিছু শান্ত সংগীত শুনক। চতুৰ্থতে নিজৰ উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিয়ক। যেতিয়াই উদ্বেগ বৃদ্ধি পায়, অলপ ধৈৰ্য ধৰক আৰু আপোনাৰ উশাহ নিশাহত মনোনিৱেশ কৰক। লাহে লাহে গভীৰভাৱে উশাহ লওক আৰু উশাহ এৰি দিয়ক। এনেদৰে কেইমিনিটমানৰ ভিতৰতে আপোনাৰ মনটো শান্ত হ'বলৈ আৰম্ভ কৰিব। পঞ্চমতে আপোনজনৰ সৈতে সংযোগ স্থাপন কৰক। কেতিয়াবা আমাৰ আটাইতকৈ ডাঙৰ থেৰাপি হ'ল ভাল কথা বতৰা। আপোনাৰ বন্ধুসকলৰ সৈতে কথা বতৰা পাতক, পৰিয়ালৰ সৈতে সময় কটাওক। ইয়েই আপোনাক সোঁৱৰাই দিব যে জীৱনটো এতিয়াও স্বাভাৱিক আৰু সুন্দৰ। আপুনি আপোনাৰ বৰ্তমান সময়ত জীয়াই থাকিবলৈ শিকক। ৱাৰ্নিউজ এনজাইটিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ভৱিষ্যতৰ প্ৰতি ভয়। আমি সেই কথাবোৰৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰোঁ যিবোৰ এই বৰ্তমান মুহূৰ্তত হোৱাই নাই। কিন্তু জীৱনটো সদায় বৰ্তমান সময়ত থাকে। এতিয়া এই মুহূৰ্তত, এই ক্ষণত আপুনি নিৰাপদ, আপুনি উশাহ লৈ আছে আৰু সেইটোৱেই আটাইতকৈ ডাঙৰ সত্য। এটা গভীৰ সত্য যে পৃথিৱীখনৰ সময়বোৰ সদায় নিখুঁতভাৱে বা শান্তভাৱে পাৰ হোৱা নাই। ইতিহাসেও বহু কঠিন সময় দেখিছে, কিন্তু প্ৰতিবাৰেই মানৱ সভ্যতাই সেইবোৰক জয় কৰি আহিছে। ইয়াৰ অৰ্থ হ'ল যে কঠিন সময়বোৰ কেতিয়াও চিৰস্থায়ী নহয়। অৱশেষত কওঁ, যদি আজিৰ বাতৰিয়ে আপোনাৰ হৃদয়খন গধুৰ কৰি তুলিছে, তেন্তে অলপ ৰওক, গভীৰ উশাহ লওক আৰু নিজকে এটা কথা কওক, মই নিৰাপদে সুৰক্ষিত হৈ আছোঁ আৰু এই মুহূৰ্তত মই জীয়াই আছোঁ আৰু মই মোৰ মনটোক শান্ত কৰি ৰাখিব পাৰোঁ। কিয়নো এই পৃথিৱীখন যিমানেই কোলাহলপূৰ্ণ নহওক কিয়, আপোনাৰ ভিতৰত এনে এডোখৰ ঠাই আছে য'ত সদায় শান্তি বিৰাজমান হৈ থাকে আৰু সেয়াই হৈছে আপোনাৰ প্ৰকৃত শক্তি। ধন্যবাদ।